নমস্কাৰ, মই টিকেন্দ্ৰ ভাই। আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। চ' আজিৰ এই ভিডিঅ'টোত কিহৰ ওপৰত আলোচনা কৰিম হয়তো আপোনালোকে ইউটিউবৰ থাম্বনেইলখন দেখিয়ে গম পাইছে। হয়, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আমি SSC GDৰ ৰিমেডিকেলৰ প্ৰচেছটোৰ বিষয়ে। চ' বহুতে মোক কমেণ্ট কৰি আছিলে যে দাদা মোৰ অমুকত প্ৰব্লেম আছে, এতিয়া মই মানে গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা চাৰ্টিফিকেট উলিয়াইছোঁ, এতিয়া মোক ৰিমেডিকেলত একচেপ্ট কৰিব নে নাই, এনেকুৱা ধৰণৰ কথা। আৰু আপোনালোকে বহুতে শুনিছে, এইটো আগৰ পৰা শুনিছে যে ৰিমেডিকেলত কিছুমান ল'ৰা ছোৱালী মানে গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা চাৰ্টিফিকেট উলিয়াই, ফিট চাৰ্টিফিকেট উলিয়াই, তেতিয়া তেওঁ পাছ কৰে ৰিমেডিকেল, এনেকুৱা ধৰণৰ কথা শুনিছে। চ' এইটো কেনেকুৱা ধৰণৰ কি প্ৰচেছ এতিয়া হৈ আছে না নাই, বা আগতে হৈছিল কেনেকুৱা কি, সকলোখিনি আপোনালোক A to Z ডিটেইলছ দিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই গ'লে হ'ল। জাষ্ট যদি আমি DMEত আনফিট হওঁ তেতিয়াহ'লে আৰ্মিৰ কাৰণে এপ্লাই কৰি দিলোঁ এতিয়া, ঠিক আছে। আৰু এতিয়া হ'ল যেতিয়া আমি আৰ্মিৰ কাৰণে এপ্লাই কৰিম তেতিয়া আমাক তেওঁলোকে এখন কাগজ দিয়ে, ঠিক আছে। এইটো 2021 বা তাৰ 2021 বা 2018 চনৰ কথা কৈছোঁ মই, ঠিক আছে। তেতিয়া মানে কি আছিল, ফিজিকেল আগত আছিলে, তাত মেডিকেল আছিলে। মেডিকেলৰ এমাহমান পিছতহে, এমাহমান পিছত তেতিয়া আমাক আৰ্মিৰ কাৰণে মাতিছিলে, ঠিক আছে। তেতিয়া সময় আছিলে, সময় থকাৰ কাৰণে কি কৰিছিলে তেওঁলোকে, এখন ফৰ্ম দিছিলে। ফৰ্মখনত কৈছিলে যে এইটো লৈ যোৱা গভৰ্ণমেণ্ট হস্পিটেলতে ফৰ্মখন ফিল আপ কৰি অনা, ঠিক আছে। ডক্টৰ অপিনিয়ন আনিব দিয়ে, ফৰ্মখনত ডক্টৰ অপিনিয়ন বুলি লেখা থাকে। তেতিয়া মানে মেইন সেই ফৰ্মখনত কি ডক্টৰ অপিনিয়নটোৰ লগত কথা, ডক্টৰে যি বুলি লিখি দিয়ে গভৰ্ণমেণ্ট হস্পিটেলত, তেতিয়া মানে কি যদি ডক্টৰ অপিনিয়নটো যদি আপোনালোকৰ ভাল বুলি লিখি দিছে তেতিয়াহ'লে আৰ্মি 80% ভাল হোৱা চান্স থাকে। ডক্টৰ অপিনিয়নটোৱে মেইন আৰ্মিত, ঠিক আছে। এতিয়া 2018 চনৰ কথা কৈছোঁ মই, যিহেতু মোৰ মানে তেতিয়া মই আৰ্মিত এপ্লাই কৰিছিলোঁ, তেতিয়াৰ পৰা মই আৰ্মিত এপ্লাই কৰাই নাই, ঠিক আছে। তেতিয়া মই GMCত লৈ গ'লোঁ মই ফৰ্মটো ডক্টৰ অপিনিয়ন লৈ আনিব গৈছিলোঁ, যিহেতু মোৰ মানে বন ফ্ৰেকচাৰ আছিল ৰাইট হেণ্ডত। তেতিয়া মানে ডক্টৰজনে মোক অপিনিয়নটো দি দিলে। তেতিয়া অপিনিয়নটো দিয়াৰ পিছত মই চালোঁ যে ডক্টৰজনে মোক অপিনিয়নটো ভাল দিয়া নাই। মানে ধৰি লওক কেণ্ডিডেটজনৰ ব্ৰন ফ্ৰেকচাৰ প্ৰপাৰলি আছে, এনেকুৱাকৈ লেখছে। তাত কৈছে যে মানে এইটো আপোনালোকৰ ডিচাইড কৰিব, আপোনালোকে যদি আৰ্মি বৰ্ডে একচেপ্ট কৰিব পাৰে কৰক, নকৰিলে মানে ইয়াত নাই, মানে বন ফ্ৰেকচাৰ প্ৰপাৰলি আছে বুলি লিখিছে, এনেকুৱা ধৰণকৈ লিখিছিলে। মানে ভালকৈ লেখা নাই যিটো ডক্টৰ অপিনিয়ন, সেইকাৰণে মই আৰ্মি নকৰিলোঁ। তেতিয়াৰ পৰা আজিলৈকে আৰ্মি কৰা নাই মই, 2018 চনত কৰিছিলোঁ জাষ্ট, ঠিক আছে। এতিয়া হ'ল কথাটো এনেকুৱা ধৰণৰ কথা শুনিছে যে ফিট চাৰ্টিফিকেট আনে কিছুমান ল'ৰা ছোৱালীয়ে, মানে গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা ফিট চাৰ্টিফিকেট আনে, তেতিয়া আৰ্মিত পাছ কৰি দিয়ে, এনেকুৱা ধৰণৰ কথা। আগৰ কথা এইটো, 2018-21 আগৰ কথা। যিহেতু মানে ফিজিকেল প্ৰথমতে হৈছিল, তাৰপিছত মেডিকেলৰ পিছত এক্সট্ৰাকৈ আৰু আৰ্মি হৈছিলে, সেইকাৰণে সময় আছিলে, সেইকাৰণে মানে এইগিলা ডক্টৰ অপিনিয়ন বা ফিট চাৰ্টিফিকেট বিচাৰিছিলে, এনেকুৱা ধৰণৰ কথা গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা। এতিয়া কিন্তু বিচৰা নাই। নেক্সট বাৰৰ পৰা আৰু 2023-ৰ যিটো মানে আগৰ ৰিক্ৰুটমেণ্ট আছিল, তেতিয়াৰ পৰা অলপ কম হৈ যোৱাবাৰতো বিচৰাই নাই। তেওঁলোকে DME নিজে কৰিছে, আৰ্মিও তেওঁলোকে নিজে কৰিছে। কোনো ধৰণৰ ডক্টৰ অপিনিয়ন গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা আমাক আনিব দিয়া নাই, কোনো ধৰণৰ মানে ফিট চাৰ্টিফিকেট আমাক আনিব দিয়া নাই, ঠিক আছে। হয়তো এইটো প্ৰচেছ আগলৈকে নাথাকিব, মই ভাবোঁ কোনো ধৰণৰ একচেপ্ট নকৰিব, কাৰণ বহুতে ইয়াত 2 নম্বৰী কৰে, বহুত ল'ৰা ছোৱালীয়ে। কাৰণ ধৰি লওক মোৰ কিছুমান চিনাকি আছে গভৰ্ণমেণ্ট হস্পিটেলত, তেতিয়া মই কি কৰিছোঁ, অপিনিয়নটো ভালকৈ লিখিছোঁ বা এখন ফিট চাৰ্টিফিকেট প্ৰপাৰকৈ আনিছোঁ মই, যিকোনো স্পেচিয়েলিষ্টৰ পৰা। আপোনালোকৰ অৰ্থপেডিক স্পেচিয়েলিষ্ট হ'ল বা আই স্পেচিয়েলিষ্ট হ'ল, এনেকুৱা ধৰণৰ ফালৰ পৰা যদি আপোনাৰ চিনাকি আছে বা অলপ মানি যোগেদিও আপোনালোকে কি কৰিব পাৰে, ফিট চাৰ্টিফিকেট বা ডক্টৰ অপিনিয়নটো আনিব পাৰে। এইটো মানে তেওঁলোকে জানা হৈ গৈছে, SSCৰ যিটো আৰ্মি বৰ্ড বা মেডিকেল বৰ্ডে জানা হৈ গৈছে যে ল'ৰা ছোৱালীখিনি মানে এনেকুৱা ধৰণৰ কৰে, সেইকাৰণে এই প্ৰচেছটো নোহোৱা কৰি দিছে। সেইকাৰণে বহুত ল'ৰা ছোৱালী মোক কমেণ্ট কৰিছিল, দাদা মই মানে এনেকুৱা ধৰণৰ মোৰ পইণ্ট আছে, মই এতিয়া মানে ফিট চাৰ্টিফিকেট আনিছোঁ, এনেকুৱা ধৰণৰ বহুতে কমেণ্ট কৰিছে। এতিয়া অনাৰ কোনো দৰকাৰ নাই, ফিট চাৰ্টিফিকেটত পইচা আপোনালোকে দি আনিবলগীয়া কোনো দৰকাৰ নাই। এই প্ৰচেছটো হয়তো নাথাকিব বা থাকিব পাৰে, যদিহে থকা চান্স আছে এই প্ৰচেছটো, যদি ডক্টৰ অপিনিয়ন আনা, আৰ্মিৰ কাৰণে ডক্টৰ অপিনিয়ন আনা আৰু যিটো ফিট চাৰ্টিফিকেট বিচাৰে তেওঁলোকে, সেইটো হয়তো হ'ব পাৰে, যদিহে মেডিকেল এক্সট্ৰাকৈ হয়, ঠিক আছে। যদি ফিজিকেল ধৰি লওক আগষ্টত হৈ গ'ল, ঠিক আছে, নৱেম্বৰ মানত যদি আমাৰ মেডিকেল হৈ যায় না, নৱেম্বৰ মানত মেডিকেল হ'লে তেতিয়াহ'লে কি হ'ব, এনেকুৱা ধৰণৰ চান্স আছে আৰ্মি যদি এক্সট্ৰাকৈ হয়। আৰু যদি আৰ্মিও লগতে হৈ যায় তেতিয়াহ'লে নহ'ব। ধৰি লওক আগতে এনেকুৱা ধৰণৰ কৈছিলে, ফৰ্মটো দি দিছে, তেতিয়া 15 দিনৰ ভিতৰত আমি আৰ্মিৰ কাৰণে এপ্লাই কৰিবই লাগিব, মানে ডক্টৰ অপিনিয়ন লৈ যায় তাতে ফৰ্মটোৰ ভিতৰত দিবই লাগিব, এনেকুৱা ধৰণৰ কথা আছিলে। সেইকাৰণে মানে সময় আছিলে, এনেকুৱা ধৰণৰ কাম কৰিব পাৰিছিলোঁ বা তেওঁলোকক চাইছিলে এনেকুৱা ধৰণৰ, মানে ফিট চাৰ্টিফিকেট আৰু ডক্টৰ অপিনিয়ন, ঠিক আছে। এইখিনি আছিল আজিৰ ভিডিঅ'টো বিশেষকৈ। যদি আপোনালোকে ফিট চাৰ্টিফিকেট ধৰি লওক, ফিট চাৰ্টিফিকেটৰ নামত যদি ইফাল ঘূৰি আছে বা টকা পইচা খৰচ কৰে, তেতিয়াহ'লে আপোনালোকে এইখিনি কাম কৰিব নালাগে। পাছত দেখা যাব এইটো, যিহেতু আমাৰ এতিয়ালৈকে আমি কনফাৰ্ম হোৱা নাই, ফিজিকেল মেডিকেল একেলগে হ'ব নাই, এক্সট্ৰাকৈ হ'ব, কোনো ধৰণৰ মানে ইয়াত একো কনফাৰ্ম হোৱাই নাই। যিহেতু এখন নটিচ ভাইৰেল হৈছিল, সেই নটিচখনো কিমান সঁচা কিমান মিছা আজিলৈকে গম পোৱা নাই। যদিহে 10 তাৰিখৰ আগত CRPFৰ অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ একো আপডেট নাহে, তেতিয়াহ'লে এইখন নটিচ একদম ফেক। কাৰণ 10 দিন আগত, 15 দিন আগত এডমিট দিবই লাগিব,
যদি 10 তাৰিখৰ আগত কোনো ধৰণৰ একো আপডেট নাহে তেতিয়াহ'লে যিখন নটিছ ভাইৰেল হৈছিল সেইখন নটিছ একদম ফেক। ঠিক আছে, আজিৰ ভিডিঅ'টো এইখিনি আছিল বিশেষকৈ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ঠিক আছে, ধন্যবাদ।